ৰাতিপুৱাই ঘৰৰ দুটামান চব্জি আৰু লগতে দুটামান নিজে বনোৱা পিঠা লৈ মই আৰু দীপলিনা ওলালোঁ চাৰিঙলৈ বুলি। আৰু ইয়াত দেখিছেনে আহি পোৱাৰ লগে লগে ভিনদেউৱে আমাক বাটৰ পৰা খুব সুন্দৰকৈ আজি বাইকত লৈ গ'ল। আজি পিছে আকৌ আচিক নাই অহা যে, গৈ পাইছিলোঁহে আকৌ চাহকাপ দিলেই। তাৰপিছত এয়া দিলে, মই একদম খুব সুন্দৰকৈ চাহকাপ খাইছোঁ। আৰু এয়া হৈছে আমাৰ পোৱালি দুজনী, এহেঁতৰ মানে আজি ডান্স ক্লাছৰ আজি অন্তিম দিন। এয়া দেখিছেনে ককায়েকে নাতিনীয়েকহঁতক পাক মাৰি মাৰি চায়ে গৈছেহি। তাৰপাছত এয়া দেখিছেনে নাচৰ প্ৰেক্টিচ আৰম্ভ কৰিলোঁ, যিহেতু আজি এহেঁতৰ শেষৰ দিন। আৰু মোৰো বেয়া লাগিছে, সেইকাৰণে অকণমান লাহে লাহে নচাই দিছোঁ। তাৰপাছতে আকৌ আমাক খাবলৈ মাতিলে, দেখিছেনে দুবিধ মাংস, ভাজি, লগতে দাইল। আৰু ভিনদেউ আজি আমাৰ লগতে ভাত খাইছে। আৰু এয়া ডিম্পী বাই খুব সুন্দৰকৈ দি আছে। আৰু এয়া দেখিছেনে ভাত সাজ খাই তেওঁলোকৰ চাচি বাৰী আছে যে, চাচি বাৰী চাবলৈ গ'লোঁ। ইমান সুন্দৰ পৰিৱেশ। আৰু বৰ্তাই আমাক কৈ আছে যে কেনেকৈ পোক ধৰে আৰু কেনেকৈ গছজোপা কিমান দামত বিক্ৰী কৰে তাৰে। যিহেতু আমাৰ চাচি গছ নাই, সেইকাৰণে আমিও মানে এইবোৰ চাই ভাল পাইছোঁ। আৰু লগতে তেওঁলোকৰ বাৰীখন আৰু লগতে বাগানখনো আপোনালোকক অকণমান দেখাই দিছোঁ। এনেকুৱা পৰিৱেশ পালে বাৰু কি লাগে কওকচোন আপোনালোকে। ইমান এটা সুন্দৰ পৰিৱেশ। দীপলিনা আকৌ আজি প্ৰথম আহিছে যে, তাক আকৌ অকণমান দেখাই দিছোঁ, সি আকৌ বৰ ভাল পাইছে পাই চাই। তাৰপিছত এয়া গুৰু সেৱা কৰিলে দুইজনী বাই ভনীয়ে। বায়ে আকৌ আজি আমাক ঘৰৰ পৰা ঘৰুৱা চাউল আৰু লগতে গাখীৰ আৰু ময়ো লগতে পিঠা পনা আৰু ঘৰৰ পাচলি দিলোঁ। আহিলৈ আকৌ দেখিছেনে আমাৰ ঋষি হোটেলত সোমালোঁ। হোটেল আটলাণ্টাত আমাৰ ঋষি আছে নহয়, তাত সোমালোঁ। এই আহোঁতে বজাৰ কৰিলোঁ, মালৈ চেণ্ডেল আৰু দুটামান ফল মূল আৰু বায়ো